নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি অসমীয়া ব্যাকৰণ আৰু অসমীয়া ভাষাৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে কা শব্দৰ অৰ্থ কি? ইয়াতে কা এটা শব্দ দিছে, এই শব্দটোৰ অৰ্থটো কি সুধিছে। ইয়াতে থকা অপশ্যনবোৰৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে কাহ এবিধ বেমাৰ। আপোনালোকে ভাবিছে কাহ এবিধ কি হ'ব লাগিছিল, বাচনো হ'ব পাৰিলেহেঁতেন। কিয় হোৱা নাই? কাৰণ এই কাহৰ ওপৰত কি নাই, চন্দ্ৰবিন্দু নাই। যদি এই কাহৰ ওপৰত কি থাকে, চন্দ্ৰবিন্দু থাকে, তেতিয়াহ'লে কি হৈ যাব, এবিধ বাচন হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ। চন্দ্ৰবিন্দু নথকাৰ কাৰণে ইয়াতে এনচাৰটো হৈছে এবিধ বেমাৰ। আমি যোনটো কাহ চৰ্দি যোনটো কওঁ সেইটো কাহ হৈছে এবিধ বেমাৰ। তাৰপিছৰটো প্ৰশ্ন 2 নম্বৰ, তলৰ কোনটো শব্দৰ অৰ্থ চাকি? ইয়াতে চাকি শব্দটোৰ অৰ্থ সুধিছে। অৰ্থাৎ আমি জানোৱে যে চাকিৰ আৰু এটা নাম দ্বীপ বুলিও জনা যায়। এতিয়া কথাটো হৈছে দ্বীপ ইয়াতে দি আছে, শুদ্ধ উত্তৰ কোনটো, দ্বীপৰ শুদ্ধ বানান কোনটো আচলতে? ইয়াতে শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ, অৰ্থাৎ খটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ। ধত কি আছে, ধীৰ্ঘিকাৰ আছে, তাৰপিছত প, সেইটো মনত ৰাখিব, এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু এইটো দ্বীপে কি বুজায়? এইটো দ্বীপে সমুদ্ৰৰ যে সমুদ্ৰৰ মাজত যে থাকে সেইটোক দ্বীপ বুলি জনা যায়, এইটো এই দ্বীপে জনা যায়, মনত ৰাখিব। আৰু দহত যদি দীৰ্ঘিকাৰ আছে আৰু প আছে, এইটোৰ অৰ্থ হৈছে চাকি। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, পিত শব্দৰ অৰ্থ কি? ইয়াতে পিত শব্দৰ অৰ্থ সুধিছে। পিত শব্দৰ অৰ্থ হৈছে কি হৈছে ইয়াৰ শুদ্ধ উত্তৰ? আমি আগতে শুনা পাইছিলোঁ যে শ্ৰীকৃষ্ণৰ যে বস্ত্ৰ, সেই বস্ত্ৰটোৰ নাম পীতাম্বৰ বুলিও জনা যায়। কাৰণ শ্ৰীকৃষ্ণই কি কৰে, পিত কালাৰৰ কি পিন্ধে, বস্ত্ৰ পৰিধান কৰে। অৰ্থাৎ যিহেতু শ্ৰীকৃষ্ণই হালধীয়া বস্ত্ৰ পৰিধান কৰে, সেইকাৰণেই শ্ৰীকৃষ্ণৰ বস্ত্ৰবোৰক আচলতে পীতাম্বৰ বস্ত্ৰ বুলি কৈছিল। অৰ্থাৎ পিত শব্দৰ অৰ্থটো হৈ যাব ইয়াতে হালধীয়া। তাৰপিছৰটো প্ৰশ্ন 4 নম্বৰ। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগি আছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনালোকে যদি আমাৰ এই চেনেলত নতুন হয়, তেতিয়া আগন্তুক দিনবোৰত আমাৰ এই চেনেলৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। 4 নম্বৰটো প্ৰশ্ন, উক্তি কেই প্ৰকাৰৰ? এতিয়া সুধিছে উক্তি কেই প্ৰকাৰ। এতিয়া হয়তো ইংলিছত সুধিলেও আপোনালোকে গম পালেহেঁতেন, কিন্তু অসমীয়া জানে কোনোবাই হয়তো আৰু কোনোবাই হয়তো নাজানিব পাৰে। সেইকাৰণে প্ৰশ্নটো লৈ আহিছোঁ যে উক্তি কেই প্ৰকাৰ। উক্তিৰ ইংৰাজী নাম হৈছে নেৰেশ্যন। অৰ্থাৎ নেৰেশ্যন কেই প্ৰকাৰৰ? আমি জানো নেৰেশ্যন 2 প্ৰকাৰ আছিল, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। অৰ্থাৎ এই প্ৰশ্নটোৰ উত্তৰটো কি হৈ যাব যে উক্তি কেই প্ৰকাৰ? উক্তি হৈ যাব 2 প্ৰকাৰৰ। অপশ্যন ঘটো হ'ব ইয়াৰ শুদ্ধ, উক্তি 2 প্ৰকাৰ। কি কি? তেতিয়াহ'লে অসমীয়াত কি হ'ব ইয়াৰ নাম? অসমীয়াত এটা হ'ব প্ৰত্যক্ষ উক্তি আৰু এটা হ'ব পৰোক্ষ উক্তি। তাৰপিছৰটো প্ৰশ্ন 5 নম্বৰ, বক্তাই কোৱা কথাখিনি হুবহু প্ৰকাশ কৰিলে তাক কি উক্তি বোলে? অৰ্থাৎ কোনো এজন বক্তাই এটা কথা কৈছিল, সেই কথাটোক যদি আমি হুবহু একে নিচিনাকৈ প্ৰকাশ কৰিছোঁ, সেইটো কি উক্তি বুলি কোৱা হ'ব? প্ৰত্যক্ষ উক্তি বুলি কোৱা হ'ব। অৰ্থাৎ যদি হুবহু একেই নিচিনা কয় তেতিয়া প্ৰত্যক্ষ বুলি ক'ব। আৰু যদি পৰোক্ষ হ'ব লাগিলে কি কৰিব লাগিব, নিজৰ মানে মই কথাষাৰ কৈছোঁ, তেওঁ কৈছে কথাষাৰ, তেওঁৰ কথাষাৰ মোৰ মুখেৰে ওলাইছে, এনেকুৱা হ'ব লাগিব, সেইকেইটা হৈছে পৰোক্ষ। তাৰপিছৰটো প্ৰশ্ন 5 নম্বৰৰ পিছত 6 নম্বৰ আহিব এইবাৰ। প্ৰত্যক্ষ উক্তিত কি জ্যোতিচিহ্ন ব্যৱহাৰ কৰা হয়? প্ৰত্যক্ষ উক্তিত এতিয়া আপোনালোকে নিশ্চয় গমেই পাইছে যে প্ৰত্যক্ষ উক্তিত কি আহে, অৰ্থাৎ ডাইৰেক্ট নেৰেশ্যনত কি আহে, ঊৰ্ধ্ব কমা আহে, হয়নে নহয়? তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ঊৰ্ধ্ব কমা। প্ৰত্যক্ষ উক্তিত ঊৰ্ধ্ব কমা চিন ব্যৱহাৰ কৰা হয়। তাৰপিছৰটো প্ৰশ্ন আহিব 7 নম্বৰ, মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ'ব লাগে? এতিয়া ভাষাৰ লগত জড়িত প্ৰশ্ন আহিল যে মাতৃভাষা ভালদৰে যদি শিকিব লাগে তেতিয়াহ'লে কেইটা স্তৰ পাৰ হ'ব লাগিব? কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? মাতৃভাষা অৰ্থাৎ আমাৰ মাতৃভাষা হৈছে অসমীয়া, বড়ো হ'ব পাৰে কাৰোবাৰ কাৰোবাৰ, কিন্তু মাতৃভাষাটো আচলতে হৈছে যে মাতৃভাষা যদি শিকিব লাগে তে কেইটা স্তৰ পাৰ কৰিব লাগিব? এইটো শুদ্ধ উত্তৰটো হৈছে 4টা।
এতিয়া পৰীক্ষাত আহিব পাৰে কি স্তৰকেইটা মানে কি এনেকৈ নিদিয়ে বা MCQ প্ৰশ্নত কেতিয়াবা পাৰফৰ্ম কৰিব পাৰে যে কি আচলতে সেইকেইটা কি হ'ব সেইটো মাতৃভাষা শিক্ষণৰ স্তৰ 4টা হ'ল এটা হৈছে শ্ৰৱণ তাৰপিছত কথন তাৰপিছত পঠন আৰু তাৰপিছত লিখন অৰ্থাৎ প্ৰথমতে শুনিব তাৰপিছত কথা ক'ব তাৰপিছত পঢ়িব আৰু তাৰপিছত লিখিব মনত ৰাখিব এই কথাষাৰ তাৰপিছতো প্ৰশ্ন আহিব 8 নম্বৰ মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমতে কি বুজিব পৰা যায় যে সুধিছে যে শ্ৰৱণৰ দ্বাৰা আচলতে প্ৰথমতে কি বুজিব পৰা যাব ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে শ্ৰৱণৰ জৰিয়তে আচলতে কি শিকে শ্ৰৱণৰ জৰিয়তে আমি কি শিকিব পাৰোঁ ভাষাটো শিকিব পাৰিম হয় নহয় অৰ্থাৎ অপশ্যন ঘটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ শ্ৰৱণৰ জৰিয়তে আমি অৰ্থাৎ শ্ৰৱণ মানে শুনা আমি শুনি কি গম পাম যে ভাষাটোৰ বিষয়ে গম পাম তাৰপিছৰটো প্ৰশ্ন 9 নম্বৰ শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে সুধিছে যে শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে এইটো উত্তৰটো কি হ'ব শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্মৰণ বিচাৰ বোধ আৰু ভাষা আছে শ্ৰৱণৰ জৰিয়তে আমি কি কৰিব পাৰিম স্মৰণ শক্তি কি কৰিব পাৰোঁ বঢ়াই ল'ব পাৰোঁ যে আমি যিমানেই শুনিম সিমানেই কথাবোৰ মনত ৰাখিব পাৰিম সৰু বাচ্ছা এটাই আপুনি চাব যে যিমান কথা শুনি থাকে ওচৰ চুবুৰীয়াৰ মাজত যি কথা আলোচনা হৈ থাকে সেইবোৰ কথাই ঘৰত আহি কৈ থাকে হয় নহয় মানে যিমান কথা শুনে সিমানেই মনত ৰাখিব পাৰে তাৰপিছৰটো প্ৰশ্ন 10 নম্বৰ কথা ক'লে কিহৰ দক্ষতা বাঢ়ে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব কথা ক'লে কিহৰ দক্ষতা বাঢ়ে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো যে ভাষা কোৱাৰ দক্ষতা বাঢ়ে যিমান কথা ক'ব সিমানেই ভাষাৰ যোনটো স্কিল বুলি কয় যে কিছুমান চাবচোন কিছুমান ব্যক্তিৰ কথা শুনি আমাৰ ভাল লাগে আৰু কিছুমান ব্যক্তিৰ লগত কথা পাতিবলৈ মন নাযায় হয় নহয় কথা ক'লে আচলতে ভাষা কোৱাৰ দক্ষতাটো বাঢ়ে এইটো মনত ৰাখিব তাৰপিছৰটো প্ৰশ্ন 11 নম্বৰ ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে ধ্বনিবোৰ কেনেকৈ উচ্চাৰণ কৰিব লাগে সুধিছে ইয়াতে অপশ্যনকেইটাৰ ভিতৰত কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি স্পষ্টভাৱে ধ্বনিবোৰ আচলতে আমি পঢ়াৰ সময়ত স্পষ্টভাৱে উচ্চাৰণ কৰি পঢ়িব লাগে ডাঙৰকৈ সৰুকৈ এইবোৰ বুজি পোৱাকৈ দিছে এইবোৰ ইমান মেটাৰ নকৰে কিন্তু স্পষ্টভাৱে পঢ়িব লাগে সেইটো হৈছে শুদ্ধ অপশ্যন হ'ব ইয়াৰে ভিতৰত তাৰপিছৰটো প্ৰশ্ন 12 নম্বৰ যে ল'ৰা ছোৱালীৰ কাণত পৰা কথা বতৰাবোৰে কি চৰিত্ৰ গঠন কৰে ল'ৰা ছোৱালীবোৰো চাবচোন আপোনাৰ যদি শিশু আছে কোনোবা বা আপোনাৰ ওচৰে পাজৰে যদি কোনোবাৰ শিশু মানে ভাইটি ভণ্টি থাকিব পাৰে হয়নে নহয় এই শিশুবোৰ আচলতে কি হয় চাবচোন যে যি কথা আলোচনা কৰা হয় সেইবোৰ কথাই কি কৰি থাকে শুনে তাৰপিছত সিহঁতৰ চৰিত্ৰটো গঠন হয় হয়নে নহয় কোনটো চৰিত্ৰৰ কথা কৈছে ইয়াতে হ'ব অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে নৈতিক চৰিত্ৰ আচলতে আমাৰ কথাবোৰৰ জৰিয়তে সিহঁতৰ চৰিত্ৰ এটা গঠন হ'ব তাৰপিছৰটো প্ৰশ্ন আহিব 13 নম্বৰটো প্ৰশ্ন শিশুক কোনো কথা শুনোৱাৰ পূৰ্বে পিতৃ মাতৃসকল কেনে হ'ব লাগে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে শিশুসকলক কোনো এটা কথা কোৱাৰ আগতে কেনে ধৰণৰ বিবেচনা কৰিব লাগে আচলতে এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ সতৰ্ক প্ৰথমতে যিকোনো এটা কথা যদি ক'ব গৈছে সেই কথাটো কোৱাৰ আগতে নিজে সতৰ্ক হ'ব লাগিব কোনো এটা কথা কোৱাৰ আগতে নিজে সতৰ্ক হ'ব লাগে যে সিহঁতক সদায় ভাল বস্তুবোৰ শিকাব লাগে আৰু সিহঁতৰ ওচৰত বেয়া কথা ক'বই নালাগে তাৰপিছৰটো প্ৰশ্ন আহিব 14 নম্বৰ যে লিখনৰ ক্ষেত্ৰত সহায় কৰা এবিধ উপাদান হ'ল এতিয়া লিখনৰ ক্ষেত্ৰত সহায় কোনটোৱে কৰিব অপশ্যন এ দিছে কবিতা লিখন অপশ্যন বি ডায়েৰী লিখন গ্ৰন্থ লিখন উপন্যাস লিখন লিখনৰ ক্ষেত্ৰত সহায় কৰিব অৰ্থাৎ আমাৰ যিটো ৰাইটিং আহিব বা লিখাৰ চিন্তা ভাৱনাৰ কথা সেইটোৰ কোনটো সহায় কৰিব সেইটো অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ উত্তৰ ডায়েৰী লিখনৰ জৰিয়তে আমাৰ লিখন ক্ষেত্ৰত আমি কি কৰিব পাৰিম আগবাঢ়ি যাব পাৰিম তাৰপিছৰটো প্ৰশ্ন 15 নম্বৰ নীৰৱ পঠনৰ এটা ভাল গুণ হ'ল নীৰৱ পঠন মানে কি আপোনালোকে জানে নে নাজানে যে নীৰৱ পঠন মানে হৈছে যিটো আমি মনে মনে পঢ়োঁ সেইটো কোৱা হয় নীৰৱ পঠন আগতে আমি সৰুতে কি কৰিছিলোঁ চিঞৰি পঢ়িছিলোঁ এতিয়া আমি যেতিয়া ডাঙৰ হ'লোঁ লাহে বুজিব পাৰিলোঁ তেতিয়া আমি কি কৰোঁ এতিয়া আৰু চিঞৰি পঢ়া নাযায় এতিয়া আমি মনে মনেই পঢ়োঁ সুধিছে নীৰৱ পঠনৰ এটা ভাল গুণ কি এইটোৰ কি হ'ব অপশ্যন এ দিছে সোনকালে মুখস্থ হয় অপশ্যন বি অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰে অপশ্যন চি প্ৰত্যক্ষ উপলব্ধি আৰু অপশ্যন ডি শিক্ষকৰ মনোযোগ আকৰ্ষণ
এইটোৰ ভিতৰত আপোনাৰ কোনটো যেন লাগিছে আপুনি নিজে গমেই পায় যে নীৰৱ পঠনৰ এটা ভাল গুণ কি সেইটো হৈছে শুদ্ধ উত্তৰ অপশ্যন চি হৈছে ইয়াৰে শুদ্ধ উত্তৰ যে প্ৰত্যক্ষ উপলব্ধি অৰ্থাৎ নীৰৱ পঠন যদি আপুনি কৰে তেতিয়া আপুনি নিজেই আচলতে যি পঢ়িব গৈছে সেই পঢ়াখিনি আপুনি নিজে ধুনীয়াকৈ বুজি পায় সেইটো হৈছে প্ৰত্যক্ষ উপলব্ধি মানে নিজৰ লাভ হৈছে নীৰৱ পঠনৰ জৰিয়তে সেইটোৱে আপোনাৰ উপলব্ধি হয় বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে আগন্তুক আহি থকা পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন চলাবৰ বাবে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে পিছে আজিৰ বাবে এইখিনি আপোনালোকৰ কাৰণে মই এই ভিডিঅ'টোৰ নেক্সট পাৰ্ট লৈ আহিম পিছে আজিৰ বাবে এইখিনিয়ে আপোনালোকে পঢ়ি থাকক ধন্যবাদ